हेलो बंधु बान्धवीসকল ইং টেবুললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ অসম টেটৰ কাৰণে, কাৰণ আজি যিটো টপিক মই লৈ আহিছো সেইটো হ'ল ফিগাৰ অফ স্পীচ, ভেকাবুলাৰী ডেভেলপমেণ্টৰ ভিতৰত আহিব পাৰে। এইটো তাৰপিছত যিমানবাৰ টেট পৰীক্ষা হৈ গৈছে প্ৰতিবাৰতে এই ফিগাৰ অফ স্পীচৰ পৰা এটা নহয় এটা প্ৰশ্ন থাকে। গতিকে অলপ কেইটা ফিগাৰ অফ স্পীচ আপোনালোকে যদিহে এবাৰ পঢ়ি লয় তেতিয়াহ'লে আপোনালোকৰ ক্লিয়াৰ হৈ যাব আৰু মনত থাকি যাব। গতিকে পৰীক্ষাত আপোনালোকে ইয়াৰ পৰা যিকোনো এটা প্ৰশ্ন পাবই। তো দেৰি নকৰি আহক আমি আৰম্ভ কৰোঁ। ইয়াত প্ৰথম যিটো ফিগাৰ অফ স্পীচ সেইটো হ'ল ৰেজিষ্টাৰ। এই ৰেজিষ্টাৰ শব্দটোৰ বিষয়ে আমি জানিব লাগে। ইয়াত কৈছে লেংগুৱেজ ইউজড বাই এ গ্ৰুপ অফ পিপুল হু শ্বেয়াৰ চিমিলাৰ ৱাৰ্ক অফৰ ইণ্টাৰেষ্ট such as ডক্টৰছ অৰ লয়াৰ্ছ। ইয়াত এনেকুৱা এটা লেংগুৱেজ এক প্ৰকাৰৰ মানুহৰ গ্ৰুপে ব্যৱহাৰ কৰে, তাৰমানে এক প্ৰকাৰৰ গ্ৰুপে ব্যৱহাৰ কৰে বা তেওঁলোকে সেই গ্ৰুপৰ মানুহখিনি যিখিনি একেই ধৰণৰ কাম কৰে। ধৰি লওক এতিয়া ডক্টৰছ বা লয়াৰ্ছ, তেওঁলোকৰ কিছুমান এনেকুৱা শব্দ আছে যিবিলাকৰ মাজত কিছুমান মিল আছে। ঠিক আছে, তো এইটো কি বুলি কোৱা হয়, এই ডেফিনেশ্যনটো আপোনালোকে মনত ৰাখিব। লেংগুৱেজ ইউজড বাই এ গ্ৰুপ অফ পিপুল, এনেকৈ আহে পৰীক্ষাত। লেংগুৱেজ ইউজড বাই এ গ্ৰুপ অফ পিপুল হু শ্বেয়াৰ চিমিলাৰ ৱাৰ্ক অৰ ইণ্টাৰেষ্ট, দ্য টাৰ্ম ইজ কল্ড, এনেকৈ আহিব। অপশ্যন থাকিব ৰেজিষ্টাৰ। তো উত্তৰটো কি হ'ব? ৰেজিষ্টাৰ। তো 2 নম্বৰটো চাওক, বৰ'য়িং। তো এইটো কি? ইট মিনছ এ ৱাৰ্ড অৰ আইডিয়া taken from another language, a person or source, and used in one's own language or work. এইটো এনেকুৱা এটা শব্দ অথবা এনেকুৱা এটা আইডিয়া যিটো বেলেগ এটা লেংগুৱেজৰ পৰা লোৱা হয়। ঠিক আছে, মানে ধাৰ কৰা, যিটো বেলেগ এটা লেংগুৱেজৰ পৰা ধাৰ কৰি লোৱা হয়, বা কোনো এজন বেলেগ ব্যক্তিৰ পৰা ধাৰ কৰি লোৱা হয়, বা কোনো বেলেগ এটা চ'ৰ্চৰ পৰা ধাৰ কৰি লোৱা হয়। and used in one's own language or work, আৰু সেই শব্দটো নিজৰ ভাষাত বা সেই আইডিয়াটো নিজৰ ভাষাত ব্যৱহাৰ কৰা হয়। তো এইটো কি বুলি কোৱা হয়? বৰ'য়িং। মনত ৰাখিব এই ডেফিনেশ্যনখিনি ইম্পৰ্টেণ্ট আটাইতকৈ। বৰ'য়িং ক'ত হ'ব? ইট মিনছ এ ৱাৰ্ড অৰ আইডিয়া টেকেন ফ্ৰম another language, person or a source, and used in one's own language or work. এই ডেফিনেশ্যনটো আপোনালোকে মনত ৰাখিব। এই ডেফিনেশ্যনটোৰ লগত জড়িত যিটো ৱাৰ্ড হ'ব সেইটো হ'ব বৰ'য়িং। মনত ৰাখিব। নেক্সট, ব্লেন্ডিং। ব্লেন্ডিং is one of the many ways new words are made in English. It refers to joining the beginning of one word or the end of another to make a new word with a new meaning. এনে ব্লেন্ডিং শব্দটো আমি এনে বুজাতে সহায় হয় যে ব্লেন্ডিং মানে কি? মিক্সিং কৰা। তো ইয়াত চাওক কি কৈছে, ব্লেন্ডিং ইজ ওৱান অফ দ্য মেনি ways নিউ ৱৰ্ডছ আৰ মেড ইন ইংলিছ। তো এই ব্লেন্ডিঙৰ জৰিয়তে বিভিন্ন ধৰণৰ নতুন নতুন শব্দ ইংৰাজীত বনোৱা হৈছে। তো ইট ৰেফাৰ্ছ টু জইনিং দ্য বিগিনিং অফ ওৱান ৱৰ্ড। তো ইয়াত কেনেকৈ নতুন এটা শব্দ ব্যৱহাৰ হয়? এটা শব্দৰ প্ৰথমৰ আৰম্ভণি লোৱা হয় and the end of the another to make a new word. তো বেলেগ বেলেগ দুটা শব্দ, এটা শব্দৰ আৰম্ভণি লোৱা হয় আৰু এটা শব্দৰ শেষ অংশ লোৱা হয়, আৰু সেই দুটা অংশ মিলি এটা নতুন শব্দ হয়। যেনেকুৱা ফৰ এক্সাম্পল স্মক এণ্ড ফক, এই দুটা শব্দ। তো এই স্মক আৰু ফক এই দুটা শব্দৰ ভিতৰত প্ৰথমতে এমটো লোৱা হৈছে আৰম্ভণিটো, আৰু তাৰপিছত এই ফক শব্দটোৰ জি লোৱা হৈছে। এই দুটা মিলি কি হৈছে? স্মক, এটা নতুন শব্দ। মনত ৰাখিব ইংলিছৰ। তাৰপিছত ব্ৰেকফাষ্ট এণ্ড লাঞ্চ, এই দুটাৰ ভিতৰত চাওক, ব্ৰেকফাষ্টৰ BR লোৱা হৈছে আৰু এইফালে কি লোৱা হৈছে? UNCH। তো এই গোটেইকেইটা মিলি কি হৈছে? ব্ৰাঞ্চ। তো কেতিয়াবা আপোনালোকক ব্লেন্ডিং ৱৰ্ডছ সুধিব পাৰে, এই শব্দ ৱৰ্ডবিলাক চাব আপোনালোকে। ঠিক আছে, ব্লেন্ডিং ৱৰ্ডছ। আৰু ব্লেন্ডিং ৱৰ্ডছ কেনেকৈ হয়? জইনিং অফ ওৱান ৱৰ্ড এণ্ড দ্য এণ্ড অফ
beginning of one word and the end of another word মনত ৰাখিব তাৰ পিছত নেক্সট যেটো হল হেতু হল কম্পাউন্ডিং compounding to key compounding is the process of word familiar word formation when two or more words are joined to make one longer new word yet ki koise saok compounding is the process of word formation eta tar mane word formation er eta process hol compounding to word formation to keneke hobo when two or more words are joined যেতিয়া দুটা বা তিনিটা শব্দ একেলগে জয়েন কৰা হয় এটা নতুন দীঘল শব্দ বা ডাঙৰ শব্দ এটা বনোৱাৰ কাৰণে বা সেই ডাঙৰ শব্দটো মানে কি হ'ব এটা নতুন শব্দ হ'ব ঠিক আছে যেনে কোৱা নট প্লাস বুক এই দুটা মিলি কি হৈছে নোটবুক তাৰ পিছত ব্লু প্লাস বেৰি দুটা মিলি কি হৈছে ব্লুবেৰি তাৰ পিছত ৰেইন প্লাস কট দুটা মিলি কি হৈছে ৰেইনকট মনত ৰাখিব Next খুব ইম্পৰ্টেন্ট খুব আহে পৰীক্ষাত মই দেখা পাইছো যিমানবোৰ টেট পৰীক্ষা দিছো মই মাজে মাজে দেখা পাও সি টেটৰ পৰা আৰম্ভ কৰি অসমৰ হাই স্কুল টেট হায়াৰ সেকেন্ডাৰী টেট এই semantic slanting কি বস্তু সব vocabulary words that are that the author chooses purposefully in order to create interest among the listeners or to create emotion yet ki koise vocabulary words that the author konba ejone tar mane author ejone ki kore basuni kore teolokor jikhini tar mane listeners ase ba readers ase hey readers ba listeners somohe ki koribo hey word enekwa eta word koribo jetu pori teolokor majot interest baribo ঠিক আছে interest baribo বা তেওঁলোকৰ মাজত এটা ইমোশন আহিব তো যেনেকুৱা ইয়াত উদাহৰণটো দেখিলে আপোনালোকে বুজি পাব ফেট ফ্ৰী চিপস তো চিপস আছে ঠিক আছে কিন্তু চিপসৰ লগত কি লগাই দিয়া আছে ফেট ফ্ৰী তাৰ মানে এই শব্দটোৱে কি কৰিব কিছুমান ধৰিলক ডায়াবেটিছৰ প্ৰবলেমৰ মানুহ আছে বা শকত আপদ মানুহ আছে তেওঁলোকে দেখিলে কি এটো খালে তো ফেট নহব গতিকে ভাল এটো তো এটা ইন্টারেস্ট ইয়াৰ প্ৰতি বাঢ়িব হে চিপস টোৰ ওপৰত তাৰ পিছত সুগাৰ ফ্ৰী বিস্কিটস তো এতিয়া বিস্কিটস খোৱাটো বিস্কিট সবে ভাল পায় তো বিস্কিটস আকৌ সুগাৰ ফ্ৰী তো সুগাৰ ফ্ৰী শব্দটো কি কৰিছে তাৰ মানে এই বিস্কিটৰ প্ৰতি এটা ভাল এটা তাৰ মানে ইন্টারেস্ট যোগাব পাৰিছে তো এনেকুৱা শব্দবিলাক আপোনালোকে চাব এই শব্দবিলাকক কি বুলি কোৱা হয় semantic slanting ঠিক আছে নিশ্চয় বুজি পাইছে Next, euphemism. A polite expression used in place of unpleasant harsh words. That is, making something bad sound good. So, mane ei euphemism to kenekwa eta beya ঘটনা ধৰিলো ঘটনাটো ভালকে ভাল শব্দ দি তাৰ মানে এক্সপ্ৰেছন কৰা ঠিক আছে ভাল শব্দ এটা ব্যৱহাৰ কৰি এক্সপ্ৰেছন কৰা পলাইট এক্সপ্ৰেছন তাৰ মানে তো ধৰিল আনপ্লিজেন্ট এটা বেয়া শব্দ তো বেয়া শব্দ এটা বা অসন্তুষ্টজনক শব্দ এটাক যদি আমি ভালকে যদি ভদ্ৰতা ভাবে যদি ব্যৱহাৰ কৰো ইউজ কৰো হেতুকে কি বুলি কোৱা হয় ইউফেমিজম বুলি কোৱা হয় যেটো শুনাত ভাল লাগিব এতিয়া উদাহৰণ চাওক passed away instead of died ইয়াত কি বুজাইছে চাওক তো মৰাত কৈ পাস কৰিলে মৰাৰ পৰিৱৰ্তে পাস কৰিলে তাৰ মানে ইয়াত কি বুজাইছে যে কোনোবাই ক্ষমা কৰিব ইয়াত কি হৈছে passed away মানে কি এটো মৰা বুজায় এই ডেট মানেও মৰা বুজায় ইয়া চাওক ডেট শব্দটো অলপ মানে হাৰ্শ কৰ্কশ কিন্তু ইয়াৰ পৰিৱৰ্তে কি ব্যৱহাৰ কৰা হয় passed away বুজি পাইছে নিশ্চয় তো এটো কি এটা polite expression ডেট টু হল মানে কি হাৰ্শ এক্সপ্ৰেছন যেটো কোৱা হয় তাৰ পিছত differently abled instead of handicapped তো আমি যে কও physically handicapped কথাটো তাৰ মানে শুনাত বেয়া হনাই কিন্তু ইয়াৰ পৰিৱৰ্তে আমি কি ব্যৱহাৰ কৰো differently abled ঠিক আছে
তো এনেকে তাৰ মানে বেয়া শব্দৰ পৰিৱৰ্তে ভাল শব্দ এটা ব্যৱহাৰ কৰাকে তাৰ মানে কি বুলি কোৱা হয় ইউফেমিজিম এতিয়া চাওক হোমোফোন হোমোফোন মানে কি A homophone is a word that sounds the same as another word but has a different meaning and or spelling. এতিয়া হোমোফোন কাক ক'ব হোমোফোন বিলাক তাৰ মানে এনেকুৱা ওয়ার্ড দুটা ওয়ার্ড ধৰি লওক দুটা ওয়ার্ডৰ মাজত কি হ'ব সাউন্ডস সেম উচ্চাৰণটো একে প্ৰনাউন্সিয়েচন তাৰ পিছত এটা ওয়ার্ড আনটো ওয়ার্ডৰ হৈতে তাৰ মানে প্ৰনাউন্সিয়েচনটো একে কিন্তু তেওঁলোকৰ মিনিং আৰু যেটো স্পেলিং বানান হেতু বেলেগ বেলেগ ধৰি লওক এই ইয়াত উদাহৰণ দিয়া আছে বাই 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 এই বাই মানে কি কিনা এই বাই মানে কি ধাৰা এই বাই মানে কি বিদায় ঠিক আছে তো বেলেগ বেলেগ ইয়াত স্পেলিং বিলাক বেলেগ বেলেগ কিন্তু উচ্চাৰণখিনি সেম আৰু মিনিং বেলেগ বেলেগ ঠিক তেনেকৈ ফেৰি আৰু ফেৰি ফেৰি জানে আপোনালোকে ফেৰি তাৰ পিছত সেল সেল ফৰ ফৰ তো উচ্চাৰণখিনি সেম হোমোফোন কাক কয় উচ্চাৰণ সেম প্ৰনাউন্সিয়েচন সেম আৰু স্পেলিং বেলেগ লগতে মিনিং বেলেগ এতিয়া চাওক হোমোগ্ৰাফি হোমোগ্ৰাফি কি এ হোমোগ্ৰাফ is a word that has the same spelling as another word but has a different sound and a different meaning এতিয়া হোমোগ্ৰাফ বৰ কেনেকুৱা ধৰি লওক দুটা ওয়াৰ্ডৰ স্পেলিং কিন্তু সেম স্পেলিং কি হ'ব বানানটো সেম আৰু তেওঁলোকৰ সাউন্ড বেলেগ বেলেগ উচ্চাৰণখিনি বেলেগ বেলেগ আৰু মিনিংও বেলেগ বেলেগ এতিয়া একেই স্পেলিং একে উচ্চাৰণ বেলেগ ঠিক আছে স্পেলিং একে উচ্চাৰণ বেলেগ আৰু মিনিং বেলেগ এইবিলাকক কি কয় হোমোগ্ৰাফ ঠিক উদাহৰণস্বৰূপে ইয়াত মাইনুট ইয়াত কি টাইনি অর ইউনিট অফ টাইম আৰু এটা আছে তো মাইনুট শব্দটোৱে কি বুজাইছে চাওক দুটা মিনিং বুজাইছে ইয়াত স্পেলিংটো একে ইয়াত মাইনুট মানে কি টাইনি একেবাৰে ক্ষুদ্ৰ আকৌ এই মাইনুটটো কি আকৌ তাৰ মানে আমি যেটো মিনিট উচ্চাৰণটো বেলেগ একে কিন্তু স্পেলিংটো একে মাইনুট মানে মাইনুট যেতিয়া কম তেতিয়া কি হ'ব ক্ষুদ্ৰ টাইনি যেতিয়া মিনিট বুলি কম তেতিয়া কি হ'ব টাইম হ'ব টাইমৰ এটা ইউনিট হ'ব ঠিক তেনেকুৱা বেট মানে দুটা অৰ্থ ইয়াত ব্যৱহাৰ হয় একে স্পেলিংত পিচ অফ স্পৰ্টস ইকুইপমেন্ট এতিয়া বেট মানে এই যে খেলৰ ক্ৰিকেট খেলৰ যেটো বেট এটো আমি ব্যৱহাৰ কৰো অর এন এনিমেল এক বেটটো কি বুজায় এনিমেল বুলি বুজায় ঠিক আছে বুজি পাইছে তাৰ পিছত চাওক হাইপাৰবল কাক কয় এক্সট্ৰিম exaggeration not meant to be taken seriously but intentionally used to create an impression upon audience এই হাইপারবল মানে কি ইন্টেনশনালি ইচ্ছাকৃতভাৱে অডিয়েন্সৰ মাজত তাৰ মানে এক ইমপ্ৰেশন জগাবৰ কাৰণে ব্যৱহাৰ কৰা যদিও শব্দটো সিরিয়াসলি ব্যবহার করা নহয় এতিয়া অত্যাধিক এক্সাজারেশন করা হয় যদিও শব্দটো সিরিয়াস নহয় এতিয়া উদাহৰণ চালে আপোনালোকে বুজি পাব I am so hungry I could eat a horse মই ইমান ভকাতুৰ যে মই এটা ঘোঁৰাকে খাই পেলাব পাৰিম চাইছেনে ইয়াত ঘোঁৰাটো খাব নোৱাৰিব কিন্তু ইয়াত ভগক ইমান বেছি জোৰ দিয়া হৈছে তাৰ মানে ইয়াত ভগ শব্দটো হাংৰি শব্দটোত খুব বেছি জোৰ দিয়া হৈছে নেক্সট যেটো ফিগার অফ স্পীচ হেতু হল ক্লিচি মন ৰাখিব ক্লিচিটো খুব ইম্পৰ্টেন্ট এখিনি গোটেইখিনি কভাৰ কৰিব পৰা নাই মই স্ক্ৰিনত মই অলপকে দেখুৱাইছো আপোনালোকক মই পঢ়ি গৈছো a cliche is an idea or phrase which has been used so much that
it has no longer interesting or effective or no longer has much meaning. এটা ক্লিচি বিলাক হল এনেকুৱা এটা আইডিয়া বা ফ্ৰেজ যিবিলাক ইমান বেছিকে ইউজ কৰা হৈছে যে এইবিলাক শুনিলে এতিয়া আৰু মানুহ ইন্টাৰেষ্টেড নহয় বা মানুহৰ মাজত এইবিলাক ইফেক্টিভ নহয় লগতে ইয়াৰ যিটো অৰিজিনাল মিনিং সেই মিনিংটোৱে হেৰুৱাই পেলাইছে এই শব্দবিলাক ব্যৱহাৰ কৰি যেনেকুৱা উদাহৰণ স্বৰূপে মানুহ I love you কোৱাটো I love you এতিয়া I love you শব্দটো মানুহ ইমান বেছিকে ব্যৱহাৰ কৰে যে তাৰ কোনো আসল অৰ্থই নাই বা এটো শুনিলে মানুহ ইন্টাৰেষ্টেড নহয় বৰ্তমান তাৰ পিছত গড শব্দটো শুনিলে তাৰ মানে খুব বেছিকে ব্যৱহাৰ হোৱা শব্দ গড তো ইয়াৰ যেটো তাৰ মানে এই শব্দটো শুনাৰ পিছত মানুহ ইমান বেছি ইন্টাৰেষ্টেড নহয় বা ইফেক্টিভ নহয় বা ইয়াৰ যেটো অৰিজিনাল মিনিং সেই মিনিংটো তাৰ মানে উপলব্ধি কৰা নহয় মানিৰ ক্ষেত্ৰত ঠিক তেনেকুৱা তো সেইবিলাক ওয়াৰ্ডক আৰু কি সেইবিলাক ওয়াৰ্ডক কি বুলি কোৱা হয় ক্লিচি বুলি কোৱা হয় মনত ৰাখিব সেইবিলাক ওয়াৰ্ডক ক্লিচি বুলি কোৱা হয় তেনেকুৱা আৰু কি ওয়াৰ্ড আছে বাৰু আপোনালোকে এবাৰ ভাবি চাবচোন যিবিলাক ওয়াৰ্ড খুব বেছিকে ব্যৱহাৰ হয় যিবিলাকৰ মানে অৰিজিনালিটি হেৰুৱাই পেলাইছে এতিয়া অৰিজিনাল মিনিংটো বা তাৰ যেটো ইন্টাৰেষ্ট হেতু হেৰুৱাই পেলাইছে তো আজিৰ ভিডিওটো এইখিনিয়ে আশা কৰো আপোনালোকে ইয়াৰ পৰা বহুত এটা নতুন শব্দ আপোনালোকে জানিলে তো ভিডিওটো যদি ভাল লাগে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ভিডিওটো লাইক কৰি দিব থ্যাংক ইউ